সৰুসজাইত সদৌ কামৰূপ জিলা আন্তঃ স্কুল একুৱাটিক চেম্পিয়নশ্বিপ 2025 কামৰূপৰ প্ৰায় 42খন স্কুলৰ অংশগ্ৰহণ 250 গৰাকী সাঁতোৰবিদৰ সমাৱেশ দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হয় দ্বিতীয় সদৌ কামৰূপ জিলা আন্তঃ স্কুল একুৱাটিক চেম্পিয়নশ্বিপ 2025 অসম সাঁতোৰ সংস্থাৰ তত্বাৱধানত সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে প্ৰায় 42খন স্কুলে 250 গৰাকীৰো অধিক স্কুল পৰ্যায়ৰ সাঁতোৰবিদে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এদিনীয়া প্ৰতিযোগিতাখনত সাঁতোৰৰ উপৰি অনুষ্ঠিত হ'ল ডাইভিং আৰু ৱাটাৰপলৰ ইভেণ্ট প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে প্ৰশিক্ষক বাবুল গুৰুঙে এইটো দ্বিতীয় আন্তঃ স্কুল সাঁতোৰ প্ৰতিযোগিতা কামৰূপ জিলা সাঁতোৰ সঞ্চাৰ ফালৰ পৰা আয়োজিত কৰিছিল এই সৰুসজাই ডক্টৰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত আজি অনুষ্ঠিত হোৱা এই সাঁতোৰ প্ৰতিযোগিতাত কামৰূপ জিলাৰ পৰা নাই কমেও 42 স্কুলৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন স্কুলৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে আৰু ইয়াত 200-250ৰো অধিক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে এই খেলখনত আৰু আশা কৰোঁ ইয়াৰ পৰাই ভৱিষ্যতলৈ ষ্টেট আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ ভাল খেলুৱৈ ওলাব বুলি আমি আশা কৰিছোঁ ইয়াতে আমি সকলো খেলুৱৈ আমি সাঁতোৰৰ যেহেতু একুৱাটিক চেম্পিয়নশ্বিপ আয়োজিত কৰা হৈছে গতিকে সাঁতোৰৰ লগতে আমি ডাইভিঙো অনুষ্ঠিত কৰিছোঁ ৰাতিপুৱা আৰু এতিয়া আপোনালোকে দেখিবলৈ পাব ৱাটাৰপলৰ বাবে আয়োজিত চুইমিংটো শেষ হৈছে ইতিমধ্যে ৱাটাৰপল আৰম্ভ হ'ব চুইমিং ৱাটাৰপল ডাইভিং তিনিটা আমি খেলে ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু টডলাৰৰ পৰা আপ টু ক্লাছ যেহেতু স্কুলটো ক্লাছ 12লৈকে থাকে গতিকে এইখিনি গোটেইখিনি ক্লাছসমূহকে সামৰি এই খেলসমূহ অনুষ্ঠিত কৰা হৈছে চিলেকশ্যন ইয়াৰ পৰা নহয় আমি স্কুল ভিত্তিত আমি খেলুৱৈসকলক উৎসাহ জনাবৰ কাৰণে এই ইণ্টাৰ স্কুল পতা যায় আৰু এটা দ্বিতীয় বস্তুটো বিভিন্ন স্কুলৰ পৰা প্ৰিন্সিপাল আৰু স্কুলৰ বিষয়াসকলৰ টিচাৰ আৰু স্কুলৰ ষ্টুডেণ্টবিলাক আমি দেখুৱাব বিচাৰোঁ যে ডাইভিং ইয়াত অনুষ্ঠিত হৈছে ৱাটাৰপল এতিয়া অনুষ্ঠিত হ'ব গতিকে এইসকলৰ পৰা ভৱিষ্যতে আমি ডাইভিং আৰু ৱাটাৰপলতো ভাল খেলুৱৈ পাম বুলি আমি আশা কৰিছোঁ প্ৰতিযোগিতাস্থলীত উপস্থিত থাকিল অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস ৰাইনো একুৱাটিক ক্লাবৰ উপসভাপতি দেৱজ্যোতি দত্তৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাক অভিনন্দন জনালে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে এনে টুৰ্ণামেণ্টৰ জৰিয়তে স্কুল পৰ্যায়ৰ খেলুৱৈসকলে ৱৰ্ল্ড একুৱাটিক ছুইমিং ফেডাৰেশ্যন অৱ ইণ্ডিয়া অসম ছুইমিং সন্থাৰ নীতি নিয়মসমূহ বুজি উঠিব বুলি আশাবাদী ৰাজ্যিক সন্থাটোৰ সম্পাদকগৰাকী আমি পোনপ্ৰথমে সদৌ কামৰূপ সাঁতোৰ সংস্থাক অভিনন্দন জ্ঞাপন কৰিছোঁ এক সুন্দৰ প্ৰচেষ্টা আমি অসম সাঁতোৰ সংস্থাৰ তৰফৰ পৰা এইটো এনকাৰেজ কৰিছিলোঁ প্ৰতি জিলাতে যাতে যিখিনি আমাৰ প্ৰাৰম্ভিক অৱস্থাত যিখিনি ছুইমাৰ থাকে তেখেতসকলে যাতে কম্পিটিশ্যনটো খেলাৰ কাৰণে নিজকে প্ৰস্তুত কৰি ল'ব পাৰে এই ধৰণৰ খেলৰ পৰা ব্লকত কেনেকৈ থিয় হ'ব পাৰে লাগে কি ৰুলছ ৰেগুলেশ্যনখিনি যাতে এই ধৰণৰ খেলৰ পৰা তেওঁলোকে শিকি ল'ব পাৰে আৰু তেনেধৰণে আমি আমাৰ টেকনিকেল অফিচিয়েল কোচেছ বা আমাৰ যিখিনি অফিচিয়েলছ আছে আমাৰ অলৰেডি আমি মিটিঙত কৰি থৈছোঁ যে আপোনালোকে ভুলখিনি শুধৰাই ল'ব সেইকাৰণে আমি এৱেৰনেছ মেইনলি ছুইমাৰ পেৰেণ্টছ আৰু তেখেতসকলৰ এৱেৰনেছৰ কাৰণে কোনটো ষ্ট্ৰ'কত কিবা ভুল আছে নেকি কি নীতি কি কম্পিটিশ্যন এখন খেলিবলৈ কি ফ'ল' কৰিব লাগে ৰুলছ ৰেগুলেশ্যন আমাৰ ৱৰ্ল্ড একুৱেটিক্সৰ ছুইমিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ আছাম ছুইমিং এছ'চিয়েশ্যনৰ কোনখিনি ৰুলছ ৰেগুলেশ্যন তেওঁলোকে ফ'ল' কৰিব লাগে আৰু নিজক কেনেকৈ প্ৰস্তুত কৰিব লাগে সেইকাৰণে এইখন খেলৰ অনুষ্ঠিত কৰা হয় ইফালে পডিয়ামত পদকজয়ী খেলুৱৈসকলক হাতত মেডেল আৰু চাৰ্টিফিকেট তুলি দিলে নিমন্ত্ৰিত অতিথিসকলে পদক জিনি স্কুল পৰ্যায়ৰ সাঁতোৰবিদৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি উদিত সাঁতোৰবিদসকলৰ বাবে আয়োজন কৰা এই টুৰ্ণামেণ্টখনে খেলুৱৈসকলক প্ৰতিযোগিতামূলক পৰিৱেশ প্ৰদান কৰাত সক্ষম হ'ব বুলি মন্তব্য কৰে ৰাইনো একুৱাটিক ক্লাবৰ উপসভাপতি দেৱজ্যোতি দত্তই তদুপৰি উন্নত প্ৰশিক্ষণৰ বাবে অসম সাঁতোৰ সংস্থাৰ নিজাকৈ এটা ক্ৰীড়াৰ আন্তঃগাঁথনি পোষকতা কৰিলে তেওঁ যিবিলাক কম্পিটিশ্যন হৈ আছে ইয়াতে মানে তেওঁলোকক এটা কম্পিটিটিভ এটা এনভাইৰনমেণ্ট দিয়া হৈছে টেলেণ্টবিলাক অকণমান তেওঁলোকক উলিয়াই আনিবলৈ চেষ্টা কৰা হৈছে এই কম্পিটিটিভ ইভেণ্টবিলাকে তেওঁলোকৰ নিজৰ মানে যিটো খেলৰ যিখিনি তেওঁৰ মানদণ্ড বা কি হয় সেইখিনি উন্নত কৰাৰ কাৰণে সুবিধা থাকে
আমাৰ এতিয়া অসম এতিয়া ধৰি লওক আমাৰ ৰাজ ডাঙৰীয়াই যথেষ্টখিনি কৰি আছে অসম ছুইমিং এছ'চিয়েশ্যনৰ কাৰণে তথাপিতো আমি ভাবোঁ যে কি আৰু অলপ ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ হ'ব লাগে আছাম স্পৰ্টছ এছ'চিয়েশ্যনৰ এটা সুকীয়া যদি ইনফ্ৰাষ্ট্ৰাকচাৰ হয় তেতিয়া এই ল'ৰা ছোৱালীখিনিক আৰু এটা নেশ্যনেল ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত লৈ যাবৰ কাৰণে যথেষ্ট সুবিধা হ'ব কাৰণ তেওঁলোকক যিখিনি ট্ৰেইন লাগে আজি উন্নত মানৰ ট্ৰেইনিঙৰ কাৰণে বাহিৰলৈ পঠাবলগীয়া হয় তাৰে এটা লেভেলৰ ট্ৰেইনিং যদি আমি ইয়াতে মানে কৰিব পাৰোঁ আমাৰ যদি এটা ছুইমিং এছ'চিয়েশ্যনৰ এটা যদি নিজা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰিব পৰা যায় সেইটোৰ পৰা মই ভাবোঁ যে আমাৰ অসমৰ পৰা ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াত বহুত সুবিধা হ'ব এতিয়া যিখিনি স্পৰ্টছমেন যিখিনি নতুন উঠি অহা সৰুতে আমি ধৰিব লাগিব ছুইমিংটো মানে এনেকুৱা হয় যে কি বহুত বয়স হৈ গ'লে তাৰ হেৰিটো নাথাকে মানে আমি যদি 11-12 ইয়াৰ্ছৰ পৰাই যদি উলিয়াব পাৰোঁ ল'ৰা ছোৱালীখিনি তেতিয়াহ'লে মানে বাই এৰাউণ্ড 18-19 তেওঁলোকে মানে ফুল পাৰফৰ্মেঞ্চটো দিবলৈ সুবিধা হয় গতিকে এই স্পৰ্টছবিলাকে যথেষ্ট সহায় কৰে সেইকাৰণে স্কুল পৰ্যায়তে আমি আইডেণ্টিফাই কৰিব লাগিব তাৰমানে আইডেণ্টিফিকেশ্যন টেলেণ্টটো এতিয়াই আৱশ্যক আৰু তেতিয়াহে আমি তেওঁলোকক গ্ৰুম কৰিব পৰা যাব আগলৈ উপযুক্ত ট্ৰেইনিং দি মেলি আগবঢ়াই নিব পৰা যাব এইটোৱে তেওঁলোকৰ স্পৰ্টছমেন স্পিৰিটটো বঢ়ায় এটা কম্পিটিটিভ এনভাইৰনমেণ্টত বহুতখিনি বেলেগ স্কুলৰ পৰা আহিছে তেওঁলোকে নিজকেও মানে এইটোৰ লগত এইটো কম্পেয়াৰ কৰি চাব পাৰে নিজে কিমান আগবাঢ়িছে কিমান ভাল কৰি আছে গতিকে এইবিলাক স্পৰ্টছে যথেষ্ট সহায় কৰে এই ইভেণ্টবিলাক আৰু হৈ থাকিব লাগে আৰু এইটো বহুত মানে ভাল কাম কৰিছে কামৰূপ ডিষ্ট্ৰিক্ট ছুইমিং এছ'চিয়েশ্যনে ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক এইসকল স্কুল পৰ্যায়ৰ সাঁতোৰবিদ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in